পুতেকটো নহয় নে वाह হি এখন দোকান তৰিলে দেখোন এডখত মোৰ বিজনেছত ফ্লপ মৰাবলে হি এডখত দোকান তৰি লৈছে এনেই মোৰ দোকান আজিকালি ভালকে নচলা হ'ল তাতে আৰু এখন দোকান কাষতে খুলি দিব লাগিলে তাতে গেলামালৰ দোকান হ'ব লাগিলে ইনে চেচ মাৰিব গোটেই এখন বাকি লৈ লৈ মানুহখন বাকি লৈ লৈ দোকানখন মোক একদম চেচ বনাই দিলে ঘৰৰ আকৌ আমাৰ হেৰি ৰাইক খোপা আছে বস্তু আনিবলৈ নেপা তাহাঁতি একেবাৰে চুচৰাই নিয়ে চব বস্তু ঘৰলে তেজ খোৱা চব এতিয়া কিহৰ দোকান দিব খবৰ এটা কৰিব লাগিব দেই একদম মানে মোৰ বেয়া টেনচন হৈ যায় দেই এইবোৰ সঁচাকে দেই কিহে পাছে মোৰ দোকানৰ কাষতে এই দোকান এখন খুলিবলৈ এইবোৰ টকা পইচা ক'ত পাইছো জানি ইমানকে এইবোৰ 2 নম্বৰ 3 নম্বৰ কৈ এজনহে পাইছো একদম মানে চব একদম মোৰ দুখাইছে ই গুহাই ও হাজিয়াহে কৈ ফুইছিলে কবাবিলাক তাৰপিছতে কোম্পানী চাকৰি কবাত সোমাইছিলে ওবু কেলা সাইডত হি ভাল টকা ঘটিলে দিছো দেই ও দাদা এটো কথা নিয়ে মাপাছিলে নহয় আথান নিটা কোৱা নাছিলে জানো দোকানত বহি আহ বুলি হেবু দেখিছ কাখটা হেবু কেনেকা ধেই একবাৰ দুপট দুপে উন্নতি কাছে হেবু দোকান খুলিছে ৰাতিপুৱা কালে সেই 5টা বজাৰ পৰা দোকান খুলিবি তই 5টা বজাতেনো কোন আহিব দোকানলে তুমি যে 5টা বজাত দোকান খোলা কথা কলা আৰু মই সেই সময়তে ওলাইছিলো মায়ে সেই বস্তু আনিবলৈ লিষ্ট দি পঠিয়াবলৈ সেইখন লিখোতে কলম বিচাওতে অটপৰ কৰিছে কলম হে আছে কগৰি ফিল নাই সেইখন কৰি আছে আকৌ ও তাই তাৰমানে আকৌ বস্তু লিষ্ট সেই লিখিলে ইমান গৰহ খোৱা দি খাইছনে তহঁতি মাক আৰু পুতেকে কমটি খাওনে বা কমটি খাওনে একা বাপেক মোৰটো অকলে আহে সেইখনো ঘৰত দোকানত বস্তু মাল ভৰোৱা দেখেহে তাই মাল ভৰোৱা দেখেহে তাই ঘৰলে কহিয়াতে এনেকে কিহা দোকান চলাবি এনেকে সেই মোৰ বিজনেছ হৈ নাথাকে সেইটো বুহাই পুতেকে সেইটো এখন দোকান তৰিছে কিহৰ দোকান দিব জানো গেলামালক খুলি ল'ব লাগিলে আমাৰ ফালে ফুপটো হ'বগে গম পাবি নাই হান্দ গৈ ফুপটো খাবি তেতিয়া কা বাপে আৰু মোৰটো খাও মায়েহে পাকঘৰত বনাই মেলা বাহি দিয়ে খাও এতিয়া এহেঁতৰ গুহাই পুতেকটো সেইটো দিগন্তে হেৰি গেলামালৰ দোকান নিদিয়ে হক পায় কালি এনে সুধিছিলো নহয় মই গেলামালৰ দোকান বুলি কোৱা নাই দেখোন মোক চাওচোন বোলে কিবা কাটলাৰী বস্তু থম বুলি কৈছে দেখোন মণি মুকুতা কাণফুলি চামফুলি দেখিছ সেইবোৰ ল'ৰাক দেখিছ সেইবোৰ পঢ়িলা শুনিলা আহিলা দোকান খুলি হেয়া এতিয়া হেয়া ছোৱালীবোৰক সেইবোৰ বিকিব কমটি বিকি হ'ব মই তোক কৈছিলো নহয় আমাৰ দোকানৰ চাইডৰ এখন খালী আছে ইয়াতে একনতে তই বোলো কিবা এটা কৰচোন কৰ তোক কৈছিলো নাই মই সেই আছা দেখিলি কেনেকা সেইবোৰ আইডিয়া লগাই সেইবোৰ দোকান দিছে এতিয়া সেই ছোৱালী মখা কমটি আজিকালি ছোৱালী ভাই ষ্টাইল কৰে এইবোৰ কি বুলি কয় থুট পলিচ নখ পলিচ অটকাল বস্তু সেইবোৰ সেই দৰকাৰ হয় ছোৱালী গাঁওখনৰ ছোৱালীখনৰ ধুন পেচবোৰ কিমান সেইবোৰ বিকিলে কমটি টকা ওলাব সেইবোৰ এতিয়া লোকৰ কাষতে সেইবোৰ দোকান দিব এতিয়া তুমি কৈহে থকা পইচা উলিয়াই দিলেহে মই কিবা এটা আৰম্ভ কৰিব পাৰো নাই এতিয়া সেইবোৰ খুলিব লাগিব কিবা এখন খুলিব লাগিব নহব এনেকে বেটা মিট মছলা পেকেট এটা লাগিছিলে ভেবেলা আজি তো হাতা ঘৰত মাংস বনিব যেন লাগিছে দেই ময়ো যাম আকৌ দেই অকল মিট মছলা পেকেটে লাগে নে আৰু পইচা আনিছ নাই অকলে মিট মছলা পেকেট টকা লাগে আৰু মোৰ চিপছৰ পেকেট এটা ল'ম পইচা আনিছ নাই পিছে এইবোৰ আজিকালি মই বাকি দিব কিন্তু বাদ দিছো দেই মায়ে মোক এই মিট মছলা কাৰণে পইচা নাই দিয়া নহয় মোৰ ওচৰত 5 টকা এটা আছিলে মই সেইটো চিপছ খাবলৈ লৈ আহিছো নাই মাংস 1 কেজি আধা কেজি কিনিবলৈ তহঁতৰ সেই 200 টকা 150 টকা ওলাই যায় মিট মছলা 10 টকা কিনিবলৈ আকৌ বহিখনত লিখাও নাই মোৰ ওচৰত সেই বাকি বন্ধ কৰিলি বুলি কৈ দিবি ঘৰত মই এনে কি জানো মায়েহে কৈছে বহিত লিখাবলৈ কাৰণে মই চিপছৰ পইচাটো লৈ আহিছিলো চিপছ এক পেকেট লৈ যা 10 টকা 5 টকা কি লাগে বাকি সাকি নচলিব নালাগে চিপছও নালাগে মই বেলেগত লৈ ল'ম সবে বাকি দিয়ে আজিকালি সবে বাকি দিয়ে ইয়াত আহিলে আকৌ মামাক কৈছে ইয়াত বোলে বাকি দিবলৈ টান পাই বোলে মই নাযাওঁ এনেকে আকৌ কি হয় দোকান চলাব আকৌ দোকানখন বন্ধই হৈ যাব ভেবেলা লৈ যা দাদা তুমি এনেকে কি দোকান চলাব হয় ইমান এনেকে ৰাফলি কথা কৈ দিয়া তুমি গুচিয়ে যায়গে সব মানুহ
হে মোৰ ধাৰটো মাৰিবলৈ পইচা নাই মই মাল কপা ভাম চিন্তা কৰিছেনে বা তাম মাল ভাবলা আছে হ'ব একদম মথাটো গৰম কৰি দিয়ে বিজনেছ কিহা বিজনেছ কৰিবি হয় এইবোৰ বন্ধ কৰিহে দিব লাগিব যেন পাইছো আৰু কিনাৰ পিছত বেলেগ টেমা গৰম হয় আৰু দেই এই জোৱাইটো বোলো কলপাত এখিলা কাটি আন বুলি ক'লো সেইটোও কৰিব নোৱাৰে নে এই দাখনত কাৰ হাত লাগিলে হয় ধাত খুধু নাই দাখনত কোন জহানি নিয়াই নি পেলাই কাৰ মূৰটো হাত কাটিলে জানো পাই মই ঠিকেই গোন্ধ পাইছো মাছৰ দে দে মই কাটি দিওঁ দে খবৰদাৰ আচৰিত আৰু দেই ভাল সোমালে আকৌ মোৰ সেই পাকঘৰত গোটেই বিহুটো পাৰ হ'ল মাইকীক বোলে কাপোৰ এযোৰ বাদ দিয়ক ব্লাউজৰ পিচ এটাকে আনি দিওঁ সেইটো খাব নাই হা ইজনীক জুয়ে কাপোৰ দিলে এতিয়া মাছৰ গোন্ধ পাই একেবাৰে একদম কুকুৰৰ লিখা একদম হেৰি কি বুলি কয় চা লৈ আহিছে দৰকাৰ নাই আপুনি মোৰ মাছ কাটি দিব বাচি দিব নালাগে মোৰ হেৰি শক্তি আছে মাছ যদি কাটিব নাই নহয় আপোনাৰ পাকঘৰত আপোনাৰ সেই কোঠাত মোক সোমোৱা দেখিছে মোক সোমোৱা দেখিছে কি খাইছে কি বনাইছে মই কোনমান ধানে সুধিবলৈ গৈছিলে ল'ৰা ছোৱালীয়ে কি খাইছে কি নাই খোৱা খবৰ নাই এতিয়া একেবাৰে সেইকাৰণেহে নাহোমাই আহিলে বেয়া পাওঁ কেতেৰা জেঙা কৰিবি নকৰিম কেলে গোটেই বিহুটো পাৰ হ'ল মানুহজনীক বোলে ব্লাউজৰ পিচ এটাকে দিওঁ ব্লাউজ এটা পেটুকুট এটাকে আনি দিওঁ সেইটো হ'লে নাই সেইজনীক জহানি জাতিজনীক লৈ গৈ পেলাই একেবাৰে দোকানত সোমাই একেবাৰে জোৰে কাপোৰ লৈ দিছে এইটো কথাবোৰ নুবুজ ক'তনো জোৰে কাপোৰ লৈ দিছো হয় এইটো কোনে ক'লে বাৰু মই বোলো আজি তই মাছ অকণ বনাব লৈছ বোলো বহুত দিন তোৰ হাতত খোৱা নাই কিমাননো নিজে বনাম নিজে খাম কেলে একেবাৰে সৌজনী এজনী হেৰি জীয়ৰী এজনী আনি লৈ ঘৰৰ ভিতৰত ভাল হৈছে দেখোন কেলে বনাই নোখোৱাই নি আপোনাক ক'তনো বনাই ৰাতিপুৱা গধূলি এখন বিছনাখনতে পৰি থাকে আপুনি আনি লৈছে মই কি কৰিব লাগে আনি লৈছে থাকক আৰু এতিয়া আজি তাৰমানে বাইদেউ সেই মাছ বনাব নি ইমান দিন যে হ'ল আৰু মাছৰ জোল অকণ খোৱা নাই বনাক মই সেই গোটেই সপৰিয়ালক মাছ খুৱাবলৈ কাৰণে মাছ বনাব লোৱা নাই নিজৰ পাকঘৰত গৈ নিজৰ জোহালত গৈ নিজে যেনেকৈ বনাই খাই মই মাছ মাংস কিবা আনিবলৈ পাওঁহে এইটো খাং নকৰিবি বৰ খাংগা পাই সঁচাকৈ দেই বহুত দিন হ'ল আকৌ আমাৰ খাইতে মাছ মাংস সেই ননাই হ'ল হেৰি তেল মাৰিবলৈ নাহিব গম পাইছে নাই মাছৰ ডিঙি সেই কাটিত সেই আপোনাৰ সেই গলাহে মই ৰেপিম এতিয়া মাছৰ গলা ৰেপা আগত মোৰতো গম কৰি নল'ব মোৰ বৈছৰ কথাহে কৈছো কথাটো কওঁতে নাখাওঁ হ'ব মাছ অকণ খাওঁ বুলি কওঁতে মানুহজনীয়ে এনেকুৱা কথা ক'ব পাৰে সঁচাকৈ দেই আপুনি বৰ আচৰিত থকা এই জহানি জাতি কোন আচৰিত মাইকী থকা বুলি জনাৰ পিছতো হেৰি আহিলে পেলাই সোমাই লৈছে কথা ক'বলৈ আহিছ দেখিব মন নোযোৱা হৈছে এই চবক মোৰ দেখিবলৈ মন নাযায় কি খাবলৈ আহি পেলাই মোৰ জোহালত বাই পাতি সোমাবহি তহঁতৰ জোহালত মোক সোমাই দেখিছ ৰাক্ষস সজাত একদম মাছৰ গোন্ধ পাই একেবাৰে মাখি পাই দি পাইছেহি তেজ খোৱা চব হেৰি বলক আপুনি একেবাৰে আহি ইয়াত সোমাইহি কিমান মনা কৰিব লাগিব আপোনাক য'ত বজাৰৰ পৰা মাছ এজনী লৈ আনকগে মাছ খাবলৈ মই ইমান দিনৰ পৰা কৈ আছো আনিলে পেলাই লালিকে বনাক জোলকান কৰি নাপায় একেবাৰে বৰ একেবাৰে ৰহ ময়ো আনিম নহয় এতিয়া 2 কেজি 3 কেজি মানৰ মাছ লৈ আহিম আহক আৰু ৰৈয়ে থাকিব নি তাতে গৈছো ৰ'বা এতিয়া ময়ে বনাব লাগিব এসোপা আনি লৈছিলে নহয় আৰু মই বনাই দিয়া যেন পাইছিলে মুখৰ আগত খাবলৈ যাচি দিয়া যেন পাইছিলে এতিয়া পাইছে চুটুকা পাই দুজনী মাইকী গোটাই লৈ এখন হেৰি আহিবনে নাহে আপুনি গৈছো জহানি নিয়া মতা মাইকী তলতীয়া হ'ল সেইজনী জহানি জাতি যায় কি যাদু কৰিলে মোৰ মানুহটো ক'ব নোৱাৰো জহানি জাতিজনী কিবা খোৱালে মানুহটো মোক